এল্টো কেটেন বিচাৰি থকা সকলৰ বাবে ধুনীয়া এল্টো কেটেন এখন আনিছোঁ। এইখন 2016 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয় আৰু ৰানিং কম, একদম ৰানিং কম, 39,000 মাত্ৰ চলিছে। গাড়ী দেখিছেনে, একদম ধুনীয়া হৈ আছে, কালাৰ চালাৰ দিছে নাই, পূৰা একদম ফ্ৰেছ। গোটেইখিনি ধুনীয়াকৈ দেখাই দি আছোঁ। গাড়ীখন এবাৰ বাহিৰৰ ছাইডটো গোটেইটো দেখাই দিলোঁ ৰ'ব। এয়া আছে গাড়ীৰ লুকছ, একদম চিকচিকাই আছে, দেখিছেনে, একে চিকচিকীয়া হৈ আছে, দেখা দেখিছে নাই, একদম ধুনীয়া হৈছে। এই কোম্পানীৰ পৰা অহা টায়াৰে চেঞ্জ হোৱা নাই, কোম্পানীৰ টায়াৰে লাগি আছে এতিয়ালৈকে। 39,000 চলিছে মাত্ৰ। আৰু এয়া হৈছে গাড়ী লুকছ, ফাৰ্ষ্ট অনাৰ হয়, 2016 চনৰ হয়। এয়া বাহিৰৰ ফালৰ পৰা দেখিলে, এতিয়া ভিতৰৰ ফালৰ পৰা এবাৰ দেখাই দিওঁ। এয়া দেখিছেনে, কোম্পানীৰ পৰা অহা গ্লাছখনো আজিলৈকে চেঞ্জ হোৱা নাই, তাকে গাড়ীখন কিমান ফ্ৰেছ হৈ আছে তাতে গম পাব পাৰি আৰু। এয়া ইণ্টেৰিয়ৰটো চাওক, এইখন VXI মডেল হয়। ইয়াত পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টাৰিং, AC, হিটাৰ, মিউজিক চিষ্টেম সকলোবিলাকে আছে। আৰু এখন এল্টো K10 হয়, এল্টো 800 নহয়, এল্টো K10তকৈ এইখন মানে উন্নত গাড়ী আৰু। ইয়াত যিহেতু 1000 cc আহে, 1000 cc, এই বেলেগ পাৰ্চেলটি বেক চাইডে। এইফালে পাৱাৰ উইণ্ডো ছুইচ, এয়া চাওক, 39,000 অনলি চলিছে। এয়া আছে 39,000। আৰু গাড়ী ষ্টাৰ্ট হৈ গ'ল, একদম চাউণ্ড দিছে নাই, একেবাৰে স্মুথ, একেবাৰে চাউণ্ড নাই বুলি ক'ব পাৰি। এয়া কোম্পানী ফিটেড মিউজিক চিষ্টেম ৰানিং আছে। এইটো AC, এইফালে AC মই লগাই দিলোঁ, ধুনীয়া কুলিং, একদম গেছ একো ভৰাব নালাগে, একদম ধুনীয়া কুলিং। হিটাৰ আছে আৰু পাৱাৰ উইণ্ডো দুটা আছে, মই কৈছোঁৱে। এয়া হৈছে ইণ্টেৰিয়ৰ, ওপৰবিলাকো চাওক, বৰ ধুনীয়া হৈ আছে। দামটো কৈ দিওঁ ইয়াৰ মাজতে, দামটো হৈছে 260, 2,60,000 ল'ব পাৰিব। 2016 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, গাড়ী বহুত ধুনীয়া হৈছে। 39,000 চলিছে অনলি। আৰু এবাৰ ইঞ্জিনটো দেখাই দিওঁ, এবাৰ ডিকিটো দেখাই দিওঁ। ডিকিটো দেখাই দিওঁ এবাৰ, আৰু ইঞ্জিনটো দেখাই দি আছোঁ। ফাৰ্ষ্ট টাইম ডিকিটোকে দেখাই দিওঁ। এল্টো K10 হিচাপত বুট স্পেচ আছে, যথেষ্ট আছে। ইয়াতে আপুনি ধুনীয়াকৈ এটা VIP লৈ যাব পাৰিব। আৰু আমাৰ অসমীয়া ভাষাত ক'ব গ'লে, আমাৰ মানে গাঁৱলীয়া ভাষাত, এক বস্তামান ধান লৈ যাব পাৰিম আৰু ধুনীয়াকৈ। এয়া ডিগি চাওক, একদম চিল আছে, ক'তো চেঞ্জ নাপায়। মোৰ গাড়ী একদম ফ্ৰেছ পাব, চিন্তাই কৰিব নালাগে। তলৰ খণ্ডবিলাকো চাওক, এইবিলাক আছে। এয়া মানে ধৰা ৰাষ্টিং চাষ্টিং একো নাই। এয়া টায়াৰ আৰু কোম্পানীৰ পৰা অহা টায়াৰে। এয়া গাড়ী লুকছ, ইঞ্জিনটো এবাৰ দেখাই দি আছোঁ। 39,000 চলিলে গাড়ী আনো কিনো হ'ব আৰু। আপোনালোকে লৈও একো কাম কৰিব নালাগে, লৈ আৰু জাষ্ট চলাইহে থাকক। এয়া হৈছে ইঞ্জিন, আৰু এয়া চাওক, ক'তো অকণমান মানে লিকেজ চিকেজ কিবা কিনি নাপায়। এয়া দেখিছে কোম্পানীৰ মাৰ্কাৰ, আৰু একদম নতুনেই হৈ আছে চাওক, ইঞ্জিনটো মানে ধুনীয়া হৈ আছে আৰু মানে। এয়া চাওক, নতুন বেটাৰী, এয়া এফ্ৰন, সকলো চিল। এইফালেও দেখাই দিওঁ, এয়া চিল। এয়া একদম বাচিহে এনেকুৱা ফ্ৰেছ গাড়ী আনো আমি। এয়া চাওক, একদম চিল হৈ আছে, ধুনীয়াকৈ দেখাই দিছোঁ মই K10খন। 39,000 চলা গাড়ী, আৰু কি হ'ব, বহুত ধুনীয়া হৈ কণ্ডিশ্যনত আছে। গাড়ীখন ল'ম বুলি ভাবিলে ল'ব পাৰিব, অনলি 260। আৰু ফোন নাম্বাৰটো কৈ দিওঁ, 9101500173। এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। গাড়ী কোনো এক্সিডেণ্টেল নাপায়, ইঞ্জিন বেয়া নাপায়, সেইটো মোৰ গেৰেণ্টি। আপুনি আহিলে গাড়ীখন পচন্দ হ'বই, চিন্তাই কৰিব নালাগে। এইবোৰ টায়াৰৰ গ্ৰিপ ইমানখিনিমান আছেগৈ, এইবোৰ যিহেতু কোম্পানীৰ পৰা আহাই টায়াৰ। আৰু তলবিলাকো দেখাই দিওঁ ৰ'ব। এইবিলাক চেচিছ পেণ্ট তলত কৰোৱাই আছে, অনাৰজনে চেচিছ পেণ্ট কৰাইছে আগতে। এইবিলাকো দেখাই দিছোঁ চাওক। এতিয়া বৰষুণৰ বতৰ যিহেতু, সেয়েহে অলপ লেতেৰা লাগি আছে, কিন্তু ক'তো আপুনি একো ৰাষ্টিং চাষ্টিং নাপায়, ধুনীয়াকৈ দেখাই দিছোঁ চাওক। এইবিলাক ৰানিং বিট চব চিল হৈ আছে, এইবিলাকো চাওক। আৰু ইয়াতকৈ আৰু ক্লিয়াৰকৈ দেখাব নোৱাৰি আৰু। যিমানখিনি পাওঁ দেখাই দিছোঁ ধুনীয়াকৈ, কাৰণ বহুত দূৰৰ পৰা মোৰ ভিডিঅ' চাই থাকে, আৰু মোৰ দায়িত্ব গাড়ীখন খুটি নাটি মাৰি দেখাই দিয়াটো। গাড়ীখন মই এনেকৈ দেখাই দিওঁ যাতে আপোনালোকে ঘৰত বহিয়ে ডিচাইড কৰিব পাৰে ল'ম নল'ম। এয়া চাওক,
এয়া চাকডাল ফালে ক'তো ৰাষ্টিং চাষ্টিং একো নাপায়, ধুনীয়া হৈ আছে গাড়ী। বাকী ল'ম বুলি ভাবিলে ল'ব পাৰিব, স্ক্ৰীনত ফোন নম্বৰটো মই দিয়ে থৈ দিম।